মেঘ ৰাশি যদি ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰোঁ তেতিয়াহ'লে তেওঁলোক বহুত বেছি ইণ্ডিপেণ্ডেণ্ট থিংকাৰ থাকে। তেওঁলোকে সদায় নিজে নিজৰ মতে চলিবলৈ বিচাৰে, কেতিয়াও লোকৰ কথা শুনিব নিবিচাৰে। তেওঁলোকে সদায় নিজৰ কথা মতে চলিব বিচাৰিব। তেওঁলোকে যি চিন্তা কৰিছে তো নিজে যি চিন্তা কৰে সেই চিন্তাৰ মতে তেওঁলোকে কাম কৰিব বিচাৰিব। লগতে তেওঁলোক বহুত বেছি কাৰেজিয়াছ, মানে তেওঁলোকে বহুত বেছি সাহসী আৰু যিকোনো কামত কৰিবলৈ তেওঁলোকে ভয় নোখোৱা তেনেকুৱা থাকে। আৰু লগতে তেওঁলোক অলপ বেছি চেঞ্চিটিভ থাকে, যাৰ কাৰণে তেওঁলোকক যদি কোনোবাই অলপমান কিবা কথা যদি দুখত মানে বেছি অকণমান কৈ দিয়ে তেতিয়া তেওঁলোকে লোকৰ দুখতো মানে পৰি যায়। আৰু তেওঁলোকৰ লগতে তেওঁলোকক যদি কোনোবাই অলপ কথা বেয়াকৈও কয় তেতিয়াহ'লে তেওঁলোকে বহুত বেছি সেইটো কথা ইগ'টো লৈ লয় আৰু বৰ সোনকালে তেওঁলোকে পাহৰি নাযায়। তেওঁলোকৰ যদি গাৰ আকৃতিৰ কথা পাতোঁ, তেওঁলোকৰ চেহেৰাটো অকণমান দীঘলীয়া থাকে। লগতে মূৰটো অকণমান ডাঙৰ থাকিব। তেওঁলোকৰ অলপ ব্ৰড হেড থাকিব। লগতে তেওঁলোকৰ যোনটো গাল থাকে সেইবিলাক নেৰ' থাকে। গালখন অলপ জোঙা টাইপৰ, তেওঁলোকৰ জোঙা গাল থাকিব পাৰে। আৰু তেওঁলোকৰ অলপ পাতল ৰঙচুৱা ৰঙৰ চুলি আৰু লগতে কাৰ্লি হেয়াৰ্ছ, মানে ধৰি লওক চুলিখিনি অকণমান কেঁকুৰা থাকিব পাৰে। আৰু লগতে তেওঁলোকৰ অলপ চুলি কম থাকিব পাৰে মূৰত। তেওঁলোকৰ অকণমান খং বেছি হ'ব পাৰে। তেওঁলোকে বৰ বেছি ধেমালি কৰি বা বৰ বেছি বেছি ধেমেলীয়া নহ'ব। তেওঁলোকক অলপ সেই ৰাশিটো হৈছে অলপ খঙাল ব্যক্তি, তেনেকুৱাবিলাক তেওঁৰ ওচৰত গুণ ধৰ্মবিলাক থাকিব। মেঘ ৰাশিটো হৈছে লগতে এটা অগ্নিতত্ত্ব ৰাশি। তো সেই ব্যক্তিবিলাকৰ অলপমান বহুত বেছি সোনকালে তেওঁলোকৰ খং বহুত বেছি হৈ যাব পাৰে। আৰু অলপ পাছতে তেওঁলোকৰ খংবিলাক বহুত সোনকালে ঠাণ্ডা হৈ যাব পাৰে। যেনেকৈ তেওঁলোকৰ গুণ ধৰ্মবিলাক থাকিব পাৰে। দৰিদ্ৰতা বা আৰ্থিক কষ্ট তেওঁলোকে জীৱনত কেতিয়াও ভোগ কৰিবলগীয়া নহয়। তাৰপিছত জাতক বহুত বেছি ত্যাগী থাকে আৰু সম্প্ৰীতিশালী থাকে, প্ৰতাপশালী থাকে আৰু লগতে চঞ্চল হয়। জাতক সুখী হ'ব আৰু লগতে সত্যপৰায়ণ আৰু সুব্যৱসায়ী। তেওঁলোকে বহুত বেছি ভাল ব্যৱসায় কৰি কৰিব পাৰিব। কিন্তু তেওঁলোকৰ মাজত কেতিয়াবা কি হ'ব, লোকৰ লগত নিজৰ কিছুমান খামখেয়ালিৰ কাৰণে আৰু নিজৰ কিছুমান মতভেদ থকাৰ কাৰণে তেওঁলোকৰ উদ্যম নষ্ট হ'ব। আৰু তেওঁলোকৰ জীৱনত মানে নিজৰ ফেমিলি ৰিলেশ্যনত তেওঁলোকৰ নিজৰ মই মতালি থকাৰ কাৰণে তেওঁলোকৰ অলপ ফেমিলি ৰিলেশ্যনত তেওঁলোকৰ প্ৰব্লেম আহিব মেঘ ৰাশি ব্যক্তিসকলৰ কাৰণে। মেঘ ৰাশি ব্যক্তিসকলে নিজৰ সুখ্যাতি লাভ কৰিবৰ কাৰণে তেওঁলোকে বহুত বেছি চেষ্টা কৰিব। তেওঁলোকে জীৱনত যাতে সুনাম কঢ়িয়াব পাৰে তাৰ বাবে তেওঁলোকে বহুত বেছি চেষ্টা কৰিব। কিন্তু বৰ বেছি সোনকালে তেওঁলোকে সুনাম কঢ়িয়াব নোৱাৰে। তাৰ কাৰণে তেওঁলোকক ভালেখিনি সময় দৰকাৰ, ভালেখিনি সময় প্ৰয়োজন হ'ব। তাৰপিছত যদি মেঘ ৰাশি ব্যক্তিসকলৰ তেওঁলোকে নাচ গান, অভিনয় আৰু লগতে কবিতাৰ লগত জড়িত থাকিব। তেওঁলোকে অলপ সংগীতৰ লগত তেওঁলোকৰ টাৰ্মছ থাকিব। তেওঁলোকে সংগীত গাই, নাচ গান কৰি ভাল পাব। ব্যক্তিসকল অকণমান কথাৰ চহকীও হয়। তেওঁলোকে অলপ কথা পাতি বেছি ভাল পায় বা তেওঁলোকে অলপ বেছি কথা কোৱা হয়। তাৰপিছত মেঘ ৰাশিত যদি চন্দ্ৰৰ লগত যদি কেনেবাকৈ শনিও যদি বহি থাকে তেতিয়াহ'লে তেওঁলোকে মেণ্টেলি বহুত বেছি লাইফত প্ৰব্লেমছ তেওঁলোকে ফেচ কৰিব। আৰু লগতে মেণ্টেল প্ৰব্লেমছবিলাকে তেওঁলোকক বহুত বেছি আমনি কৰিব পাৰে।